তেওঁলোকে চাৰিওফালে হুলস্থুল লগাই দিছে যে বেলেগে ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ। আমি দেখিছোঁ যে কোনো ৰাজনৈতিক দলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই। ৰাজনীতি অকল কেৱল আৰু কেৱল বিজেপি দলে কৰিছে। আনকি অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাই। বিজেপিৰ লগত থকা অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাছিলোঁ। ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ কেৱল আৰু কেৱল ৰাজনীতি কৰিছে বিজেপি দলে, বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই। চাৰিওফালে যেতিয়া প্ৰতিবাদ উঠিছে, জুবিন গাৰ্গৰ পত্নীয়ে যেতিয়া ক'বলগীয়া হৈছে যে এমাহ হৈ গ'ল এতিয়ালৈকে মই মৃত্যুৰ কোনো ৰহস্যই গম নাপালোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যেতিয়া তেওঁ লিখিবলগীয়া হ'ল, কান্দিবলগীয়া হ'ল, ৰাতি ৰাতি গৈ যেতিয়া জুবিন ক্ষেত্ৰত গৈ যেতিয়া জুবিন গাৰ্গৰ পত্নী আৰু ভণ্টীয়ে যেতিয়া কান্দিবলগীয়া হ'ল, চাৰিওফালে অসমৰ মানুহে যেতিয়া বিজেপি চৰকাৰক ঘৃণাৰে উপচাই পেলালে যে আমাৰ আটাইতকৈ মৰমৰ শিল্পীজনৰ প্ৰতি তোমালোকে দায়িত্ব পালন কৰা নাই, তেতিয়া বিষয়টোক বিপথে পৰিচালিত কৰিবৰ কাৰণে বিজেপিয়ে এতিয়া কি কৰিছে? এতিয়া তেওঁলোকে বিজেপিয়ে নিজেই ন্যায় বিচৰাৰ আন্দোলন কৰি এটা কৌতুক ৰচনা কৰিছে। কৌতুক এয়া হ'ল পোনে পোনে এজন যুগৰ শ্ৰেষ্ঠ শিল্পীৰ প্ৰতি অপমান। এয়া হ'ল পোনে পোনে আমাৰ যুগৰ আটাইতকৈ শ্ৰেষ্ঠ, আটাইতকৈ প্ৰতিনিধিত্বমূলক, আটাইতকৈ জনপ্ৰিয় শিল্পীজনৰ প্ৰতি এখন চৰকাৰে কৰা বদলামি। আৰু সেইকাৰণে জুবিন গাৰ্গে জীয়াই থাকোঁতে কৈছিলে যে বিজেপিক ভোট নিদিব, ই এটা বদলা পাৰ্টি। সঁচাকৈ বিজেপিয়ে মৃত্যুৰ পাছতো জুবিন গাৰ্গৰ সেই কথাটোকে প্ৰমাণ কৰিলে যে বিজেপি এটা বদলা পাৰ্টি। এই মৃতদেহক লৈও বদলামি কৰিবলৈ নেৰে। ইয়াৰ কাৰণে মৃতদেহো শিল্পী এজনৰ, যুগশ্ৰেষ্ঠ শিল্পী এজনৰ মৃত্যুৰ ঘটনাওতো এওঁলোকৰ কাৰণে কেৱল আৰু কেৱল ভোট গোটোৱাৰ আহিলা।